Hello everyone, aru aji eta new shelter weekly update loi ahisu aru hokoluke happy holi aru ahokson ami shelter ki dore holi spend korilu ek eta din apunalogok ebar dekhai diu to first tote amar peanutor pra start korisu kwa happy holi আৰু হেয়াই কালি আমি অলমান শেল্টাৰতে হোলি সেলিব্ৰেশন কৰিলো এনেকুৱা ইমান বিশেষ কৰা নাই যেনেকে ফুলৱালি হোলিয়ে অলমান হেৰি কৰিলো আৰু পুৱালি কেটাক আৰু হেনেকে অলপ খোৱাসোৱা দিলো ভালকে সেলিব্ৰেশন কৰিলো ইহতকটো ৰং আৰু একদমে লগাব নোৱাৰি অলৰেডি স্কিন প্ৰবলেম বুলিয়ে নহয় মানে গুটে আমাৰ জুনব্ল্যাক স্ট্ৰীট ডগছ হয় এনেও কালাৰ্স দিব নালাগে একচুয়ালি কাৰণ বহুত কেমিক্যাল থাকে মই লাষ্ট ইয়াৰ মই নিজে ফেস কৰিছো হেতু মানে মইটো মানে ইমান হোলি আৰু এই দিৱালী এই দুটা উৎসৱ মই প্ৰায় বেয়াই পাও মানে যোনখিনি হোলি বা দিৱালীত ধৰক আমাৰ পৰম্পৰা কৰিব লাগে সেইখিনি কৰো ঘৰত বাট মানে ইমান হুলস্থুল হিচাপত মানে মই একদম বেয়া পাও এই দুটা উৎসৱ আৰু লাষ্ট ইয়াৰ মই নিজে ফেস কৰিছো মোৰ গুটেই স্কিন প্ৰবলেম মানে কোনোবাই লগাই মানে দিছিলে ফ্ৰেন্ড কেজনীয়ে তো মানে ইমান মই খুব এমা ধৰি মানে মই স্কিন প্ৰবলেম ঠিক কৰিব পৰা নাছিলো গুটে মুখত মানে ইনফেকশন হৈ গল ডক্টৰক দেখাই বহুত বেয়া কন্ডিশন হৈ গল মানে মুখখন সুইলিং হৈ গৈছিলে মানে এনেকুৱা ধৰণৰ কেমিক্যাল মানে ৰং বিলাকত থাকে কিছুমানত তো সেই কাৰণে ইহতৰ কাৰণে ৰংটো একো মানে লগাব নালাগে বুলিয়ে মই ভাবো আৰু ঘৰৰ ডগস কেটাক বাৰু অলমান লগালেও হিয়তে গাপা ধুব পাৰে বাট স্ট্ৰীট ডগস কেটা বাৰু ভাবকচোন এই আজি ৰং লগাব কিমান দিনত মানে সেইটো ৰং গুছিব পাত্তা নাই আৰু হেয়ে স্কিনৰ ভিতৰত গৈ পেলে ইনফেকশন কৰাই দিয়ে তো পিনাট কি কবা তুমি কি কবা হোলি এন্ড দিৱালী মানুহৰ উৎসৱ আমাক ইনভলভ নকৰিব না এইটোৱে আমাৰ পিনাট আৰু বাকি কেটা আছে এইটো বিলটো খুয়ে আছে আৰু এইগেটা হৈছে আমাৰ লোনলি পাৰ্টি লোনলি মানে কি কম আৰু নিজে অকলে থাকে এইটো হৈছে ভলুৰ স্কিনটো আপোনালোকে দেখিছে বহুত ভাল হৈছে আগতকৈ আৰু এইটো হৈছে আমাৰ মেগি জোজো হাই মেগি হোলি খেলিলা কালি খেলিছা ন এই কালি ফুল দিউতেও ভয় খাইছে এই কাৰণে এনে নৰমালি মানে যোনখিনি হেৰি কৰিব লাগে সেইখিনি এনে কৰি থৈছো আৰু নিয়ম মতে হাই মেগি ইহতে দুজনে এনেকুৱাই থাকে যেতিয়া আপোনালোকে আমাৰ শেল্টাৰ ভিজিট কৰিব আহিব এই দুজনিক এনেকুৱাই দেখিব ইমান মৰমিয়াল মানে এনেকে এটা বিছনাতে শুব এটা বিছনাতে খাব আৰু খোৱাটো মানে ভগাই খায় ধৰক জজৰ ফাৰ্ষ্টতে খাই পেলে মানে হেক কৰি দিলে কিন্তু জজৰ আৰু ভোক লাগিলে কিন্তু মেগিৰ খতম হনে মেগিটো খাব দিয়ে এনেকুৱা ধৰণৰ মৰম মানে ইহতক ফাৰ্ষ্ট মানে ফিমেল ডগছৰ ক্ষেত্ৰত ইহতক দুজনিকে ফাৰ্ষ্ট মই দেখিছো ইমান মিল হলো কি কবা হেপি হলি কি নাকত কি লগাইছা বা ঐ বাপৰে বাপ বুঢ়াটো দাঁতটো এটাহে আছে আৰু ভাঙে আৰু কিমান দম তাৰ বুঢ়া আমাৰ দে হ'ব দে শুই থাক আৰু এইটো হৈছে আমাৰ মতিৰো সাৰ্জাৰী হৈ গল সিলাইটো অলমোস্ট শুকাইছেহি এতিয়া আহি খুস্কাৰিব আৰু প্লাষ্টাৰটো খোলা গল আৰু এতিয়া খুস্কাৰিব পাৰে নে নোৱাৰে হেতুহে মেন কথা এতিয়া লগে তাই মানে ভৰিটো তলত পেলোৱা নাই আৰু ডক্টৰে কোৱা মতে ফাৰ্ষ্টতে ডক্টৰে কৈছে মানে বহুত বেয়া অৱস্থাত ভৰিখিনি ভাঙিছিলে তো সাৰ্জাৰীটো ইম্পৰ্টেন্ট কাৰণ হাৰ্ডি গেটাল ভিতৰত ভাঙিছে সাৰ্জাৰীটো ইম্পৰ্টেন্ট নহলে আৰু ইনফেকশন হ'ব এম্পুটেশন কৰিব লগা হৈ যাব সেইকাৰণে সাৰ্জাৰীটো কৰালো বাট এতিয়া কিমানখিনি ৰিকভাৰ কৰে নাজানো তো এতিয়া লগে তাই মানে ভৰিখন পেলোৱা নাই বাট মাচ বেটাৰ আৰু আগত কৰি সুৱেলিংবোৰ কমিছে তো এতিয়া চাই লো আৰু তাই এতিয়া জইন্ট মেডিচিন নাৰ্ভৰ মেডিচিন সব চলি আছে আৰু খোৱা লোৱা একদম ভাল আৰু এইটো আমাৰ চিন্নি হাই চিন্নি হাউ আৰ ইউ চিন্নি দাঁতটো চোৱা আৰু ইয়াতে আছে আমাৰ পোহৰ আৰু ইফালে ৰকেট এটা আমাৰ টিকলি আৰু
আৰু মতিৰ এটা আপডেট দিব বিচাৰিছোঁ তাইক সেইদিনাখন এক্সৰেৰ কাৰণে লৈ গ'লোঁ তাৰ চাৰ্জাৰীটো বাৰু টিউমাৰৰ ছাকচেছফুল হ'ল সেইটো ৰিকভাৰীও হ'ল চিলাইবোৰো খুলিলোঁ তাৰপিছতে মানে তাৰ কফটো বেছি হৈ আছে আৰু তাৰ আহা দিনাখনৰ পৰাই মানে অলপ মানে যেতিয়া খোজকাঢ়ে তাৰ কফ হয় তো সেইকাৰণে ডক্টৰ এণ্টিবায়'টিক আৰু সেই কফ চিৰাপটো দিলে আৰু কফ চিৰাপটো খাই পেলাই কেইদিনমান অলপমান ৰিলিফ পালে তাৰপিছতে তাৰ চাৰ্জাৰীৰ পিছত মানে কণ্টিনিউছলি তাই মানে সেই কাহি আছে আৰু ব্ৰিডিঙৰ প্ৰব্লেম আৰু বমি কৰিলে তাৰপিছতে আমি সেই কেইটা এক্সৰে কৰালোঁ এক্সৰেত ধৰা পৰিলে যে তাৰ লাংছৰ প্ৰব্লেম আৰু লাংছত ইনফেকশ্যন আৰু মানে সেই পানী জমা হৈ আছে কেতিয়া তাই খোৱা লোৱা বন্ধ কৰিছে আৰু চেলাইনো দিব নোৱাৰি ইমান যিহেতু লাংছটো কষ্ট পাব আৰু তাই নাজানো কি হয় সেইটো কাৰণে চাগে মানে এইটোৰ কাৰণে চাগে তাইক অ'নাৰে এৰিছে ইমান এজৰ ভিতৰত মানে ইমানখিনি বেমাৰ আছে মা এইফালে চোৱা তাৰ এজো হৈছে এটা এনেকুৱা আমি এটা চেলাইনো দিব নোৱাৰোঁ চেলাইন দিলেও বেছিকৈ লাংছটো কষ্ট পায় সেই বাকী মেডিচিনবোৰ চলি আছে এণ্টিবায়'টিক চলি আছে এতিয়া চাওঁ কিমানখিনি ৰিকভাৰ কৰে আৰু এইটো হেৰি কুলফি এইটো হৈছে পাণ্ডু এতিয়াই হেৰি কৰিলে ঘূৰি মেলি আহিলে বাহিৰৰ পৰা আৰু এইটো আজি এটা আমাৰ টমি সেইটো তাইৰ এটা আপডেট দিব বিচাৰিছোঁ তাইক আমি লাষ্টবাৰ মানে চাৰ্জাৰীৰ কাৰণে ল'লোঁ কিন্তু তাৰ ৱেটটোৰ কাৰণে মানে ছাৰহঁতে মানে চাৰ্জাৰী কৰিব বহুত ভয় খালে এনেষ্টেচিয়া ল'ব নোৱাৰিব বুলি বাট তাৰ হেল্থটো মানে এইটোৰ কাৰণে বেছি উইক হৈ আছে কেইটা ডক্টৰে কৈছে যে মানে তাই এনেকৈ থাকিলে এনেও এনেকৈ হেল্থ প্ৰব্লেম হৈয়ে ঢুকাব তো আমি এটা ৰিস্ক ল'ব বিচাৰিছোঁ যে তাইক চাৰ্জাৰীটো কৰাম বুলি ভাবিছোঁ আৰু মানে আপোনালোকেও প্ৰে কৰিব কাৰণ বহুত দিনে হ'ল যদি তাৰ এইটো চাৰ্জাৰী নহয় তাই আৰু নাবাচিব সেইকাৰণে আমি বহুত ৰিস্ক লৈ পেলাই হোলীৰ পিছত এপইণ্টমেণ্ট এটা লৈছোঁ চাওঁ কেনেকৈ কি হয় তাইক মানে আপোনালোকেও প্ৰে কৰিব তাই ফাৰ্ষ্টতে বেবিচিয়া হোৱা বুলি ভাবিছিলোঁ তাৰপিছত ব্লাড টেষ্ট কৰিছোঁ ক'তো বেবিচিয়া ধৰাই পৰা নাই তথাপিও মানে ডক্সি ষ্টাৰ্ট কৰি পেলাই আইৰণ এইবোৰ গোটেই দিয়ালোঁ বাট তাৰ হেল্থটো নাহে কাৰণ এইটোৰ দ্বাৰা সি বহুত কষ্ট পায় নিজে পেচাব কৰিব নোৱাৰি পটি কৰিলে মানে দিনটো সি পটি কৰা ষ্টাইলতে বহি মানে থাকে এনেকৈ সেইটো কাৰণে আমি এইটো ৰিস্কটো অলপমান ল'ব বিচাৰিছোঁ তাইক মানে অপাৰেশ্যনটো কৰাই দিম আৰু এইটো হৈছে টমি সেই বাহিৰত গৈ বোকা চোকা খেলি আহি ইয়াতে শুই আছে এতিয়া আৰু এইটো হৈছে পোৱালি আৰু এইটো হৈছে আমাৰ চিম্বা আৰু সৰুটো ঐ পুষ্পা কি কৰি আছা পুষ্পাও শুই আছে আৰু এইটো হৈছে টিকু গুণ্ডা বহি আছে আৰু এইফালে আছে এইটো ডুবি একদম নাক বজাই শুই আছে দেই এইটো হোপ এইটো চিকু এইটো ডুবি একদম শুই আছিলে এতিয়া উঠিলে আৰু বাকী এনেকৈ সব এনেকৈ আছে আৰু এইটো আমাৰ লানা মা আৰু এইটো আমাৰ লুনাই আগতকৈ বহুতখিনি ষ্টেবল হৈছে এতিয়া তাই নিজে ভালকৈ খাবও পাৰে গাটো ধুৱাই দিম বুলি ভাবিছোঁ কিন্তু ইমান মানে ঠাণ্ডা পৰিছে এইকেইটা দিন বৰষুণৰ দিন সেইকাৰণে গাটোও ধুৱাব পৰা নাই বাকী তাই আগতকৈ বহুতখিনি ভাল পাইছে নিজে মানে এতিয়া খাবও পাৰে আৰু মানে সেই মূৰ ঝকুৰাটো বহুতখিনি ষ্টেবল হ'ল তাই মা দেই লুনা মা এইটো হৈছে লানা ভণ্টি বা কি কৰি আছে লানা কি কৰিছে আহিলে কাজিয়া কৰিব এইকেইটা এই পোহৰে এতিয়া দিব আৰু ঠিকছে চিনি কি হ'ল চিনিৰো হেল্থটো আহিছে ঐ পিনাট আৰু এইফালে আছে আমাৰ চিকু বহি আছে আৰু এটা আমাৰ অঘৰী আছে যোনটো এনি টাইম বাহিৰত থাকে তুমিহঁতে বাহিৰত ঘূৰি মেলি আহিলে বাট এটা অঘৰী আছে আমাৰ এইটো অঘৰীটো তাৰ ঘৰ এইটো হ'ব একেবাৰে যুদ্ধ লাগিবা এক্সপাৰ্ট না বহি থাকিব দে বল পাণ্ডু নাযায় বাবা যাবা নাযায় মানে মানুহ বাহিৰত মানে এৰি হেৰিয়া দিছিলোঁ
কাৰোবাৰে ছাগলী দৌৰাই আছে, সেইকাৰণে আৰু বাহিৰৰ মানুহে ক'লে যে তোমালোকৰ শ্বেল্টাৰৰ কুকুৰকেইটা ছাগলী দৌৰাই আছে, এনেকৈ কামুৰি দিব বুলি। আৰু এইকেইটা সোমাই থ'লোঁ। আৰু সেই গৰুটোক সেয়া বাহিৰত থৈ দিছোঁ অলপমান টাইম। সি বাহিৰতে থাকি ভাল পায়, শ্বেল্টাৰৰ মানে ছিকিউৰিটি গাৰ্ড বুলি ক'লেও ভুল নহয়। সেই পাণটো পোৱালি, এইটো কলা তিতলি, ঐ টিকু, বাকী চব এনেকৈ আছে। চিনি, অ' চিনি, লানা। চ' আজিলৈ ইমানে। আৰু এটা নেক্সট শ্বেল্টাৰ উইকলি আপডেট লৈ লগ পাম। মোৰো ইমান এটা গা ভাল নাই, একদম জ্বৰখোন ওলাই গৈছে। তো আৰু এটা নেক্সট উইকলি শ্বেল্টাৰ আপডেট লৈ লগ পাম। বাই বাই।